নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে 10টা বৃহৎ সুখবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। প্ৰথম খবৰটি অসম চৰকাৰৰ চাকৰিয়াললৈ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে 2টা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে আৰু ইয়াৰ ফলত 10 বছৰ চাকৰিত থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব আৰু 25 বছৰ থকাসকলে 50% তেওঁলোকে বেছিকৰ পৰা পেঞ্চন লাভ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ ঋণ বেংকৰ পৰা লাভ কৰিব পাৰিব আৰু এই আপোন ঘৰ ঋণৰ পৰিমাণ 30 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কত বৃহৎ ঘোষণা কৰিছে আৰু পুৰণি পেঞ্চন নীতিৰ সমৰ্থনত 2013 চনত প্ৰাদেশিকৃত শিক্ষক সংস্থাই তেওঁলোকক পুৰণি পেঞ্চন দিয়াৰ কাৰণে দাবী জনাইছে আৰু ইতিমধ্যেই ডিচেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত। সেই অনুযায়ী 3% ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু তেতিয়া বৰ্তমান 53% ডিএ গৈ 56%লৈ হোৱাৰ সম্ভাৱনা আছে আৰু বছৰেকৰ প্ৰথম যিটো ডিএ সেই ঘোষণা হোলীৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। আনফালে জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া কৰ্মচাৰীলৈ কঠোৰ জাননী প্ৰদান কৰা হৈছে। এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ তেওঁলোক যাব লাগিব আৰু বিষয়া কৰ্মচাৰীসকলে পূৰ্বত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছিল এক নিৰ্দেশ আৰু লগতে চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে তেওঁলোকে দৰমহা বেংক একাউণ্ট যোগে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে নিকট আত্মীয় 10 লাখ টকাৰ জীৱন বীমাও লাভ কৰিব। একেদৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ কাৰণেও ঋণ লাভ কৰিব। যোৱা জানুৱাৰী মাহত ৰাজ্য চৰকাৰে জাৰি কৰা এখন জাননীয়ে 40,000ৰো অধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলাইও বিভিন্ন কাৰণত 2013 আৰু 2021 চনতে শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছিল, কিন্তু তেওঁলোক পুৰণি পেঞ্চন প্ৰথাৰ পৰিৱৰ্তে NPSৰ অধীনত তেওঁলোক চাকৰি কৰিবলগীয়া হ'ল, কিয়নো 2005 চনৰ পিছত NPS প্ৰৱৰ্তন কৰা হৈছিল আৰু শেহতীয়াকৈ অসম চৰকাৰৰ এখন জাননীয়ে এই 40 সহস্ৰাধিক প্ৰাদেশিকৃত 2013 আৰু 2021 এই শিক্ষকসকলক তেওঁলোকৰ আশাৰ ৰেঙনি আনিছে, কিয়নো অসম চৰকাৰে ঘোষণা কৰিছে যে যিসকল শিক্ষক কৰ্মচাৰী বা অন্যান্য বিভাগৰ কৰ্মচাৰী তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ আগতে সম্পন্ন হৈছিল বিজ্ঞাপনকে আদি কৰি আৰু তেওঁলোকক পুৰণি পেঞ্চন আওতালৈ অনা হ'ব বুলি ঘোষণা কৰা হৈছিল। সেইকাৰণে 40 সহস্ৰাধিক শিক্ষক কৰ্মচাৰী তেওঁলোকে আশা কৰিছে যে তেওঁলোকক পুৰণি পেঞ্চন প্ৰদান কৰা হয় যাতে। বিপ্লৱ শৰ্মা আয়োগত এটা ভাল খবৰ আহিছে। অসমীয়া ভাষাক লৈ মুখ্যমন্ত্ৰী ঘোষণাক আদৰণি সাহিত্য সভাৰ। গতিকে অন্য এটা খবৰলৈ আহিছোঁ। ইউনিফাইড পেঞ্চন স্কিমৰ অপশ্যন ফৰ্ম জাৰি কৰা হৈছে। 4 প্ৰকাৰৰ অপশ্যন ফৰ্ম থাকিব: ফৰ্ম A1, ফৰ্ম A2, ফৰ্ম B1, ফৰ্ম B2। গতিকে যিসকল নতুনকৈ এপইণ্টমেণ্ট লাভ কৰিব তেওঁলোকে ফৰ্ম A1, যিসকল এক্সিষ্টিং তেওঁলোকে ফৰ্ম A2। ঠিক একেদৰে পেঞ্চনাৰৰ ক্ষেত্ৰত B1 আৰু B2 অপশ্যন ফৰ্ম থাকিব। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাই 18 তাৰিখৰ পৰা তেওঁলোকৰ যি আন্দোলন আছিলে তেওঁ স্থগিত ৰাখি তেওঁলোকে গুৱাহাটীত যি বাজেট অধিৱেশন হৈছে তাৰ কাৰণে গুৱাহাটীত এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় বা শিক্ষা বিভাগৰ বিষয় বিভাগ লগ ধৰাৰ কাৰণে তেওঁলোকৰ প্ৰতিনিধি মণ্ডল প্ৰেৰণ কৰিছিল আৰু আশা কৰা হৈছে যে তেওঁলোকৰ সম্পৰ্কত বাজেটত ভাল খবৰ আহিব বুলি তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে, কিয়নো আপোনালোকে নিশ্চয় জানে বহুদিনৰ তেওঁলোকৰ দাবী তেওঁলোকে উত্থাপন কৰি আহিছে। এতিয়া আহিছোঁ 8ম দৰমহা আয়োগৰ সম্পৰ্কত। ডিএ বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰণে অন্য এটা দাবী আহিছে আৰু এই দাবী কৰিছে খোদ ব্যয় সচিবে আৰু বছৰৰ প্ৰথম পৰ্যায়ত ডিএ হোলীৰ পূৰ্বে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে আৰু এই হিচাপত মাৰ্চত ডিএ বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ আৰু 2ৰ পৰা 3% ডিএ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 8ম বেতন আয়োগৰ বাবে ৰেফাৰেন্সৰ চৰ্তাৱলী চূড়ান্ত কৰাৰ কাম এতিয়াও বাকী হৈ আছে। এই টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিবলৈ কেইবামাহো সময় লাগিব পাৰে বুলি জনাইছে ব্যয় সচিব মনোজ গোভিলে। উল্লেখযোগ্য যে সাধাৰণতে দেখা যায় যে বছৰৰ প্ৰথম পৰ্যায়ত ডিএ হোলীৰ পূৰ্বে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে আৰু এই হিচাপত মাৰ্চত ডিএ বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ লগে লগে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে সুখবৰ আহিব। সংবাদ মাধ্যমত গোভিলে সম্প্ৰতি কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় আৰু কৰ্মী আৰু প্ৰশিক্ষণ বিভাগসমূহ বিভিন্ন ৰাজ্য চৰকাৰ আৰু অন্যান্য মন্ত্ৰালয়সমূহৰ সৈতে এক সংক্ৰান্তীয় দিহা পৰামৰ্শ আৰম্ভ হৈ গৈছে।
আনহাতে গুভিলে ইংগিত দিছে যে দৰমহা আয়োগৰ পৰামৰ্শসমূহে ভৱিষ্যতৰ বাজেটক প্ৰভাৱিত কৰিব, কিন্তু আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট ইয়াৰ ফলত প্ৰভাৱিত নহয়, কাৰণ বেতন আয়োগৰ ৰিপৰ্ট চূড়ান্ত হৈ সেয়া বাস্তৱিক হ'বলৈ এবছৰ বা তাতকৈ অধিক সময় লাগিব পাৰে। যিহেতু 31 ডিচেম্বৰলৈকে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল আছে। উল্লেখযোগ্য যে অষ্টম বেতন আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীসকলক বেতন, পেঞ্চন আৰু অন্যান্য সুবিধা কিহৰ ভিত্তিত ঠিক কৰা হ'ব তাক লৈ আলোচনা কৰিবলৈ 10 ফেব্ৰুৱাৰীত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছিল। অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সক লৈ এই বৈঠকত আলোচনা কৰা হয় বুলি জনা যায় এই ৰিপৰ্টত। আৰু NCCMে অষ্টম বেতন আয়োগৰ বিষয়ে চৰকাৰলৈ 15টাতকৈ অধিক পৰামৰ্শ আগবঢ়াইছে আৰু তেওঁলোকে দাবী কৰিছে যে বিভিন্ন বেতন স্কেল একত্ৰীকৰণ, পাৰিবাৰিক পেঞ্চন পৰিৱৰ্তনৰ দাবী উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ডিএ বৃদ্ধিক পুৰণি নীতি নিয়ম যাতে প্ৰযোজ্য কৰা হয়, 50% ডিএ বৃদ্ধি হোৱাৰ লগে লগে তাক যাতে বেছিকৰ লগত মাৰ্চ কৰি দিয়া হয়, ঠিক একেদৰে লেভেল 2 সৈতে লেভেল 1ক একত্ৰীকৰণ, লেভেল 4 সৈতে লেভেল 3ক একত্ৰীকৰণ, লেভেল 6 সৈতে লেভেল 5ক একত্ৰীকৰণৰ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ পঞ্চম বেতন আয়োগৰ সময়ত নিয়ম আছিল যে ডিএ যেতিয়া 50% হয় সেয়া মূল বেতনৰ সৈতে সংযুক্ত কৰা হয়। অষ্টম বেতন আয়োগত যাতে তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এতিয়া আহিছোঁ অসম চৰকাৰৰ অন্য এটা খবৰলৈ। যিসকল কৰ্মচাৰী অসম চৰকাৰৰ আপোন ঘৰ আঁচনিৰ অধীনত তেওঁলোকে পূৰ্বতে 15 লাখ টকাৰ তেওঁলোকে লোন লৈছিল, তেওঁলোকে আৰু 15 লাখ টকা একেই 1% ছাবচিডি হাৰত তেওঁলোকে লাভ কৰিব, এই কথা অসম চৰকাৰে ঘোষণা কৰিছে। আৰু নতুনকৈ যিসকলে আপোন ঘৰ আঁচনিৰ অধীনত চাকৰিয়ালে তেওঁলোকে আপোন ঘৰ আঁচনিৰ ধন ল'ব, তেওঁলোকে 30 লাখ টকাই লাভ কৰিব। আৰু এক্সিষ্টিং যিসকল কৰ্মচাৰীয়ে 15 লাখ টকা পাইছিলে তেওঁলোকে পুনৰ আৰু 15 লাখ টকা লাভ কৰিব। এতিয়া আহিছোঁ ডিএ বৃদ্ধিৰ সম্পৰ্কত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ফালৰ পৰা যিটো ডিচেম্বৰ মাহৰ সূচকাংক, সেই সূচকাংকত আপোনালোকে দেখিছে যোৱা বছৰৰ তুলনাত এইবাৰ 0.8 পইণ্ট কম হৈছে আৰু সেই হিচাপত 143.7 হৈছেগৈ ডিচেম্বৰ মাহৰ সূচকাংক। আৰু এই সূচকাংক অনুসৰি 2.99 ডিফাৰেঞ্চ আহিছে। আৰু সেই বৰ্তমান যি 53% ডিএ, সেই ডিএ বৃদ্ধি হৈ যদি 3% ৰাউণ্ড অফ ধৰা হয় তেতিয়াহ'লে 56% হ'ব, আৰু যদি 2টা ৰাউণ্ড অফ কৰা হয় তেতিয়াহ'লে 55% ডিএ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে ডিএ কেলকুলেটৰত ইয়াৰ সূচকাংক নিশ্চয় দেখিলেই গম পাব কিমান ডিএ বৃদ্ধি হ'ব মাৰ্চ মাহত। যিহেতু আপোনালোকে নিশ্চয় ইয়াত দেখিছে ডিচেম্বৰ মাহত 143.7 হৈছে, সেই হিচাপত 55.99 হৈছে। আৰু গতিকে ইয়াক যদি ৰাউণ্ড অফ কৰা হয় তেতিয়া যদি 2% কৰা হয় তেতিয়া 2% হৈ 55% হ'ব, আৰু যদি 3টা ৰাউণ্ড অফ কৰা হয় তেতিয়াহ'লে 56% লৈ বৃদ্ধি পাব। অৰ্থাৎ আগন্তুক 2 পৰা 3% ডিএ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আহিছোঁ অন্য এক খবৰলৈ। 2025 1 এপ্ৰিলৰ পৰা দেশত ইউনিফাইড পেঞ্চন ব্যৱস্থা অৰ্থাৎ UPS কাৰ্যকৰী হ'বলৈ গৈ আছে। এই UPS 2024 চনৰ 24 আগষ্টত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল আৰু চলিত বৰ্ষৰ 25 জানুৱাৰীত বিত্ত মন্ত্ৰালয়ে এই আঁচনিখন অৱগত কৰিছিল। আৰু এই নতুন UPS আঁচনিৰ বিশেষত্ব কি সেই বিষয়ে ধাৰাবাহিকভাৱে বিভিন্ন আলোচনা চলিছে। আৰু কোনে কিমান পেঞ্চন লাভ কৰিব আৰু কি কি সুবিধা পাব পাৰে সেই বিষয়েও আলোচনা হৈছে। আৰু বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 2025 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু NPSৰ অধীনত ইয়াক বাছি লোৱা কৰ্মচাৰীৰ বাবে UPS প্ৰযোজ্য হ'ব। 23 লাখ চৰকাৰী চৰকাৰীয়ে UPS আৰু NPSৰ মাজৰ পৰা তেওঁলোকে এটা বিকল্প বাছি ল'ব পাৰিব। আৰু UPS ৰূপায়ণৰ তাৰিখ NPS অধীনত বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ভৱিষ্যতৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হয় NPSৰ অধীনত বা UPSৰ অধীনত তেওঁলোক থাকিব পাৰিব। আৰু কিমান পেঞ্চন পাব? ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত অৱসৰ পূৰ্বৰ 12 মাহত কৰ্মচাৰীয়ে লাভ কৰা গড় মৌলিক দৰমহাৰ 50% তেওঁলোকে পেঞ্চন হিচাপে তেওঁলোকে লাভ কৰিব। আৰু ফেমিলি পেঞ্চনো তেওঁলোকে লাভ কৰিব। মৃত্যুৰ পিছত কৰ্মচাৰীৰ 60% তেওঁলোকে ফেমিলি পেঞ্চন লাভ কৰিব। আৰু পেঞ্চনত চৰকাৰৰ অৱদান বৃদ্ধি পাব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চনৰ অৱদান 14% আৰু UPSত এই অৱদান 18.5% হ'বগৈ, অৰ্থাৎ 4.5% বৃদ্ধি পাব। আৰু তেওঁলোকে মৌলিক দৰমহা আৰু ডিএৰ 10% UPSত জমা দিব লাগিব। স্বেচ্ছামূলক অৱসৰ আৰু মৃত্যুৰ ক্ষেত্ৰত কি হ'ব? যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে ন্যূনতম 25 বছৰ যোগ্যতা সম্পন্ন কৰাৰ পিছত তেওঁ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে তেন্তে হ'লে তেওঁ
তেন্তে UPSৰ অধীনত পেঞ্চনৰ নিশ্চিত পৰিশোধ কৰ্মচাৰীজনে অৱসৰ লোৱাৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। অৱশ্যে কৰ্মচাৰীজনৰ চাকৰি অব্যাহত থাকিলেহে এনে হ'ব। অৱসৰৰ পিছত যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেন্তে কৰ্মচাৰীজনে বৈধভাৱে বিবাহিত পত্নী বা তেওঁৰ নমিনীয়ে দৰমহাৰ 60% হাৰত পৰিয়াল পেঞ্চন তেওঁক প্ৰদান কৰা হ'ব। গতিকে অত্যন্ত সুখবৰ আহিল কৰ্মচাৰীৰ কাৰণে। আজি এইটো ভিডিঅ'টোৰ যোগে আমি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ আপোনালোকক জনালোঁ। আৰু UPS পেঞ্চন ব্যৱস্থাত ডিয়াৰনেছো থাকিব, অৰ্থাৎ বৰ্ধিত DA বা DR যেনেদৰে থাকে সেই পেঞ্চনটো লাভ কৰিব। গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, সেই 1.5 লাখ পেঞ্চনৰ মাত্ৰ 3,000হে পঞ্জীয়ন হৈছে, অৰ্থাৎ পেঞ্চনাৰসকলৰ ক্ষেত্ৰত সজাগতাৰ কিছু প্ৰয়োজন আছে। গতিকে পেঞ্চনাৰসকলেও যাতে ইয়াত সুবিধা লাভ কৰিব পাৰে সেই তাৰ কাৰণে পেঞ্চনাৰসকলৰ মাজত সজাগতা যাতে সৃষ্টি কৰা হয় চৰকাৰৰ ফালৰ পৰা, যাতে তেওঁলোকেও এই সুবিধা লাভ কৰিব পাৰে। গতিকে সেই সম্পৰ্কতো বাতৰি কাকতত বাতৰি প্ৰকাশ পাইছে। যিহেতু কৰ্মচাৰী প্ৰায় সংখ্যকেই ইয়াৰ অন্তৰ্ভুক্ত হৈছে, গতিকে পেঞ্চনাৰসকলৰ মাজতো সজাগতাৰ প্ৰয়োজন আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে